যোৰহাটত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনখন এবাৰ অনুষ্ঠিত হয় যোৰহাট জিলাৰ মালৌঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনখনত অনুসূচিত জাতিৰ বাবে কৰণীয় কামসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো আলোচনা চক্ৰ অনুষ্ঠিত হয় তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰতিনিধি সভা সাংস্কৃতিক অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আজিৰ অন্তিম দিনত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় যে শোভাযাত্ৰাটোত উদ্বোধন কৰে অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 খুব ভাল লাগিছে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আজি ইয়াত উপস্থিত হৈছোঁ ৰাইজৰ সহযোগিতাত এই আজি যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ এজন অংশীদাৰ হ'বলৈ পাই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ নতুন বছৰৰ এটা নতুন তেওঁলোকৰ এইটো এটা পদক্ষেপ গতিকে সকলোলৈকে শুভেচ্ছা আৰু শুভকামনাও জনাইছোঁ নতুন বছৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা মোৰ এখন চিনেমা আহি আছে এতিয়া ৰূপতীৰ্থৰ যাত্ৰী মঞ্জু বৰা বাইদেউৰ আৰু চিৰিয়েল চলি আছে আৰু নতুন নতুন পৰিকল্পনা তেনেকুৱা মোৰ ছবি জগতৰ লগত আৰু অভিনয় জগতৰ লগতে আছে সমগ্ৰ অসমবাসীক আমি আহি থকা সময়ত সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়াব লাগিব আমি অধিৱেশনস্থলীৰ পৰা আজি এই সাংস্কৃতিক শোভাযাত্ৰাত এটা কথা মৰ্মে উপলব্ধি কৰিছোঁ অসমীয়া জাতীয় সত্তাসমূহৰ যদি উন্নয়ন আৰু কল্যাণ নহয় অসমীয়া জাতীয় সত্তাসমূহে যদি নিজৰ সম্পদৰ ওপৰত অধিকাৰ নাপায় তেতিয়াহ'লে বৃহত্তৰ অসম বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়া সম্ভৱ নহয় আৰু ইয়াৰ বাবে শাসনত থকা চৰকাৰখনে সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে আৰু আমাৰ সম্পদৰ অধিকাৰৰ লগে লগে সাংস্কৃতিক যি আমাৰ সত্তা এই সত্তা জীয়াই ৰাখিবৰ বাবে এক বৃহৎ প্ৰচেষ্টা ল'ব লাগে আজি এই শোভাযাত্ৰাত আমাৰ জনপ্ৰিয় অভিনেত্ৰী যোৰহতীয়া সম্পদ গীতাৱলী ৰাজকুমাৰী বাইদেউ অংশগ্ৰহণ কৰিছে খুব এটা সুস্থ বাতাবৰণৰ মাজত প্ৰকৃতিয়ে সহযোগিতা কৰিছে মই সকলো ৰাইজকে পুনৰ এই অধিৱেশনৰ তৰফৰ পৰা ঐক্যবদ্ধভাৱে বৃহত্তৰ অসমীয়া জাতিকৰণ প্ৰক্ৰিয়াত হাত উজাৰি দিবলৈ আহ্বান জনাইছোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা
দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।